ওম শান্তি। 24 আগষ্ট 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাই তোমালোকক সংগমত যি স্মৃতি দিছে সেয়া সোঁৱৰি থাকিলে সদায় হৰ্ষিত হৈ থাকিবা। প্ৰশ্ন: সদায় পাতল বজামুক্ত হৈ থকাৰ যুক্তি কি? কোনটো সাধন উপযোগ কৰিলে আনন্দিত হৈ থাকিব পাৰিবা? উত্তৰ: সদায় পাতল বজামুক্ত হৈ থাকিবলৈ এইটো জন্মত যি পাপ হৈছে সেয়া সকলো অবিনাশী চাৰজনক শুনাই দিয়া। বাকী জন্ম জন্মান্তৰৰ যি পাপৰ বোজা শিৰত আছে তাৰ কাৰণে স্মৃতিৰ যাত্ৰাত থকা স্মৃতিৰেই পাপ খণ্ডন হ'ব। তেতিয়া আনন্দিত হৈ থাকিবা। পিতাৰ স্মৃতিৰে আত্মা শতপ্ৰধান হৈ যাব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. ড্ৰামাৰ আদি মধ্য অন্তক ভালকৈ বুজি স্মৃতিত থাকি অন্যকো স্মৃতি সোঁৱৰাই দিব লাগে। জ্ঞানৰূপী কাজল লগাই অজ্ঞান অন্ধকাৰ দূৰ কৰিব লাগে। 2. পিতা ব্ৰহ্মাৰ দৰে উৎসৰ্গিত হ'বলৈ পুৰা অনুসৰণ কৰিব লাগে। শৰীৰ সহিত সকলো নাশ হৈ যাব। সেয়েহে ইয়াৰ আগতেই জীৱনতে মৰিব লাগে, যাতে অন্তিম সময়ত একোৱেই স্মৃতিলৈ নাহে। বৰদান: বিশেষত্বৰ সংস্কাৰক স্বভাৱিদ্ধ সংস্কাৰ কৰি সাধাৰণতা সমাপ্ত কৰোঁতা জীৱনতে মৃত হোৱা। যিটো স্বভাৱ হয় সি স্বতঃ নিজৰ কাম কৰে। ভাবিবলগীয়া, পঢ়িবলগীয়া বা কৰিবলগীয়া নহয়, স্বতঃ হৈ যায়। এনেকুৱা জীৱনতে মৃত জন্মধাৰী ব্ৰাহ্মণৰ স্বভাৱেই হৈছে বিশেষ আত্মাৰ বিশেষত্ব। এই বিশেষত্বৰ সংস্কাৰ স্বভাৱবিদ্ধ সংস্কাৰ হৈ যাওক আৰু প্ৰত্যেকৰে অন্তৰৰ পৰা উচ্চাৰিত হওক যে মোৰ এইটো স্বভাৱ। সাধাৰণতা অতীতৰ স্বভাৱ, এতিয়াৰ নহয়, কিয়নো নতুন জন্ম লৈ ল'লা। গতিকে নতুন জন্মৰ স্বভাৱ হৈছে বিশেষত্বৰ, সাধাৰণতাৰ নহয়। শ্লোগান: মাৰ্জিত তেওঁ যি সদায় জ্ঞান ৰত্নৰে খেলে, পাথৰৰ সৈতে নহয়। প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত। প্ৰতিটো মুহূৰ্তত উৎসাহ উদ্দীপনা থাকিলে এয়াই উৰন্ত কলাৰ আধাৰ। এই উৎসাহে আহিবলগীয়া অনেক প্ৰকাৰৰ বিঘিনি সমাপ্ত কৰি সম্পন্ন হোৱাত বহুত সহযোগ কৰে। উৎসাহৰ এই শুদ্ধ আৰু দৃঢ় সংকল্পই বিজয়ী কৰি তোলাত বিশেষ শক্তিশালী অস্ত্ৰ হৈ যায়। সেয়েহে সদায় অন্তৰত উৎসাহ উদ্দীপনা বা এই উৰন্ত কলাৰ সাধন স্থায়ী কৰি ৰাখিবা। উৎসাহ যাতে থাকে যে মই পিতাৰ সমান সৰ্বশক্তি, সৰ্বগুণ, সৰ্বজ্ঞানৰ সম্পদেৰে সম্পন্ন হ'বই লাগিব। ওম শান্তি।